Hi friends, welcome to my channel ECA-Easy class. যোৱাকালি 4 তাৰিখ 9 মাহ 2022 তাৰিখে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এটা নটিফিকেশন ওলাইছে যিসকলে গ্ৰেজুৱেচন কৰি আছিল আৰু 6 সেমিষ্টাৰৰ এক্সাম দিছিলে তেওঁলোকৰ যেহেতু ৰিজাল্টৰ কাৰণে সবে অপেক্ষা কৰি আছিল আৰু তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰিছে আজি নটিফিকেশনত আপোনাৰ ৰিজাল্টৰ বিষয়ে উল্লেখ কৰিছে This is for information all concerned that Gauhati University shall declare the results of TDC 6 semester BA BSc and bcom examinations 2022 on 5th September 2022 মানে যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত TDC 6 semester BA BSc bcom পৰীক্ষা দিছিলে তেওঁলোকৰ ৰিজাল্টখিনি আজি 5 সেপ্টেম্বৰ তাৰিখে ঘোষণা কৰা হ'ব The said results will be available on www.guportal.in তেওঁলোকৰ ৰিজাল্টছ খিনি website www.guportal.in ইয়াত উপলব্ধ হ'ব আপোনালোকে ইয়াত গৈ আপোনালোকৰ ৰিজাল্টখিনি চাই ল'ব পাৰে On the same day the results prepared on the basis of review and re-evaluation of answer scripts of TDC 5th semester BA BSc and bcom examinations 2021 will also be declared আৰু যিসকলৰ 5th semester exam খিনি review বা re-evaluation কৰা হৈছিল তেওঁলোকৰ ৰিজাল্ট খিনিও আজিৰ তাৰিখত ঘোষণা কৰা হ'ব ইয়াত কেইটামান পইণ্ট দিছে লক্ষণীয় চাওক চাৰিটা পইণ্ট দিয়া আছে প্ৰথমটো পইণ্টত কি কোৱা আছে Consolidated grade sheets will be issued to all those examinees who have passed in 6th semester examination and already passed in all the earlier semester examinations. যিসকলৰ 6th semester examination clear হ'ব pass হ'ব আৰু first semester পৰা 5th semester বা গোটেইখিনি semester তেওঁলোকৰ clear আছে অৰ্থাৎ pass আছে তেওঁলোকৰ কাৰণে একত্ৰিত grade sheet তেওঁলোকৰ কাৰণে issue কৰা হ'ব কিন্তু দুই নম্বৰত কৈছে separate grade sheet of only 6th semester examination result will be issued those examinees who are having arrear papers in earlier semesters যিসকলৰ নেকি আগৰ পৰীক্ষাবোৰত বেক আছিল বা এৰিয়াৰ আছিল তেওঁলোকৰ কাৰণে কিন্তু একেলগে নলাই grade sheet to তেওঁলোকৰ separate grade sheet ওলাব only for 6 semester যদি তেওঁলোক 6 semester clear হয় Applications for any correction in the results and or in the grade sheets shall be accepted in special assistance unit temporarily arranged the ground floor of the building of the office of the DY controller of the examinations Guwahati University যেটো নেকি 6 September to 24 September 2022 6 তাৰিখৰ পৰা 24 তাৰিখলৈকে যিখিনিয়ে নেকি কিবা ভুল ভাল থাকিব হেৰি ৰিজাল্টত তেওঁলোকৰ এপ্লিকেশন খিনি গ্ৰহণ কৰিব গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত স্পেশাল ইউনিট থাকিব এটা তেওঁলোকৰ যেটো গ্ৰাউণ্ড ফ্লোৰ আছে বিল্ডিংৰ অফিচৰ সেই গ্ৰাউণ্ড ফ্লোৰত তেওঁলোক আপোনালোকৰ এই এপ্লিকেশন খিনি গ্ৰহণ কৰিবলৈ হাজু থাকিব গতিকে আপোনালোক তাত যাব পাৰে আৰু 4 নম্বৰত কৈছে এপ্লিকেশন ফৰ এনি কাৰেকচন ইন ৰিজাল্টস অৰ ইন দি গ্ৰেড sheets may also be submitted via email accounts mentioned here under তলত দিয়া যেটো জিমেইল ইমেইল একাউণ্ট আছে তাতো আপোনালোকে এপ্লিকেশন খিনি সাবমিট কৰি আপোনালোকৰ কাৰেকচন কৰি ল'ব পাৰে যদি কিবা ভুল থাকে আৰু সেই ইমেইলটো হৈছে gu.dycoe@gmail.com আকৌ কৈ দিছো gu.dycoe@gmail.com ইয়াত গৈ আপোনালোকৰ যদি কিবা ভুল বা ভ্ৰান্তি থাকি যায় আপোনালোকৰ ৰিজাল্টত তেতিয়া আপোনালোকে তাত গৈ এপ্লিকেশন এটা সাবমিট কৰিব আৰু সেইমতে আপোনালোকে কাৰেকচন কৰি ল'ব পাৰিব যদি ভিডিওটো চাই ভাল পাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি ৰাখিব যাতে আগন্তুক যিকোনো খা খবৰ আপোনালোকে অতি সোনকালে পায় থ্যাংক ইউ